থাকিল তাতে আজি বৰপেটা জিলাৰ বাগমাৰা ওচৰত আপোনালোকৰ বন বিভাগৰ এটা অভিযান চলিছে কিমানখিনি কাঠ আৰু অভিযানটোৰ ভিতৰত এইটো আমি আমাৰ ডিঅ' অফিচাৰৰ ইনষ্ট্ৰাকশ্যন মতে মানে এটা খবৰ পাই কেনে আমি আহিলোঁ ৰাতিপুৱা আজি তো ইয়াতে কাঠটো বহুত পৰিমাণে ধৰা হৈছে তো এতিয়া অনুমানিক আপোনাৰ এতিয়া মোক ক'বলৈ অলপ টান হ'ব তাৰমানে এতিয়া অপাৰেশ্যন চলি আছে দেখি আছে চাগে আপোনালোকে তো এতিয়া আমাৰ মোটামুটি 6 গাড়ীমান কাঠ ৰিকভাৰী কৰি লৈ যোৱা হৈছে এতিয়ালৈকে বাকী লৈ থকা হৈছে চলি থকা হৈছে কেইবাটাও জেগাত আছে আৰু এনেকৈ অপাৰেশ্যন আগলৈকে চলি থাকিব তো মিল চিজ কৰা হৈছে মানে মিল আপোনাৰ সিহঁতে খুলি কেনে মানে এটা ঘৰ বা কিবাহত মানে সেনেকৈ ছাইড কৰি পাৰ্টছ হিচাপে থৈ দিয়া হৈছিলে তো তাৰ পৰা আমি এটা মিলৰ কিছু অংশ উদ্ধাৰ কৰিছোঁ এটা মিল কমপ্লিট উদ্ধাৰ কৰা হৈছে তো সেনেকৈ আৰু বাকী কাঠৰ কুণ্ডা বহুতখিনি জব্দ কৰা হৈছে আমি মোটামুটি 40ৰ ওপৰতজন মানুহ হ'ব গোৱালপাৰা গোটেই ডিভিজনৰ আণ্ডাৰত ৰেঞ্জ ৰংজুলি ৰেঞ্জৰ পৰা কৃষ্ণা ৰেঞ্জৰ পৰা লক্ষীপুৰ ৰেঞ্জৰ পৰা আৰু গোৱালপাৰা সদৰ ৰেঞ্জৰ পৰা আৰু মই প্ৰটেকশ্যনৰ ৰেঞ্জৰ পৰা আহিছোঁ অপাৰেশ্যন চলি থাকিব আগন্তুক দিনলৈকে অপাৰেশ্যন চলি থাকিব এনেকৈ